কৃষ্ণ ব্ৰহ্মা আদি কৰি জীৱ যত হে ৰাম 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 হে ৰাম ৰাম মায়া সজ্জা মাজে আছয় ঘুমতি যায় মায়া সজ্জা মাজে আছয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন হে ৰাম 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 হে ৰাম ৰাম আমি অচেতন নিয়োক নাথ জগাই আমি অচেতন নিয়োক নাথ জগাই কৃষ্ণ 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 আজি এই মহান পবিত্ৰ দিনটোত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এই অসম মুলুকত আবিৰ্ভাৱ হৈছিল আৰু এই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ উপলক্ষে অসম ভাৰত তথা বিশ্বৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ শ্ৰীচৰণত আমি ভক্তিভৰা সেৱা নিবেদন কৰি আমি আপোনাসৱৰ মাজলৈ মহাপুৰুষ মাধৱদেৱৰ এভাগী অমৃত বাণী আগবঢ়াই দিলোঁ। ইয়াত যদি কিবা শব্দ বাক্য উচ্চাৰণ কৰোঁতে স্তুতি বিচ্যুতি হৈছে আপোনাসৱৰ দাগ বুলি মাৰ্জনা কৰিব। পুনৰবাৰ আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ উপলক্ষে সবাৰতি শ্ৰীচৰণত ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।